আজি মই শেয়াৰ মাৰ্কেট সম্পৰ্কে ডিসকাস কৰিম। যিসকল শেয়াৰ মাৰ্কেটত নতুনকৈ আহিব বিচাৰি আছে বা আগৰ পৰা কৰি আছে, সেই সকলৰ বাবে আজি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালৈ আহিছো। আৰু শেয়াৰ মাৰ্কেট কেনেকৈ কৰিব লাগে আৰু কেনেকৈ আমি শেয়াৰ মাৰ্কেটৰ পৰা টকা উপাৰ্জন কৰিব পাৰি, এই বিষয়ত আজি মই ভিডিঅ' তৈয়াৰ কৰিছো। তো যাই হোক, যিসকল শেয়াৰ মাৰ্কেট আগৰ পৰা কৰি আছে বা একেবাৰে নতুন বা ষ্টক মাৰ্কেটৰ লগত জড়িত হ'ব বিচাৰি আছে, বা শেয়াৰ মাৰ্কেট কেনেকৈ আৰম্ভ কৰিম অথবা শেয়াৰ মাৰ্কেটৰ পৰা ইনকাম কৰিব হলে কি কি বস্তুৰ প্ৰয়োজন বা কিমান টকা লাগে, এই বিষয়ত আজি বেসিকৰ পৰা এডভান্স লৈ ডিসকাস কৰিম এই ভিডিঅ'ৰ মাধ্যমে। এট ফার্স্ট আমি শেয়ার মার্কেটত কাম কৰিব হলে আমাৰ এটা ডিমেট একাউণ্টৰ প্ৰয়োজন আছে। কিয়নো শেয়াৰ মাৰ্কেটত আপোনালোকে জানে যে শেয়াৰ মাৰ্কেটত বাই এণ্ড সেল মানে কিনা আৰু বিক্ৰী কৰা, এই দুটা বস্তু হয়। আৰু এই ডিমেট একাউণ্ট খুলিবৰ কাৰণে কি কি বস্তু লাগে আপোনালোকে জানি লওক। প্ৰথমে 1 নম্বৰ লাগিব একটা ব্যাংক অ্যাকাউন্ট, পান কার্ড, আধার কার্ড আৰু ইমেল আইডি আৰু এটা মোবাইল নাম্বার। এই ডিমেট একাউন্ট খোলোতে একেটামান বস্তু লাগে, কোনো টেনশন নাই। ডিমেট একাউন্ট খোলোতে কোনো ফিজ নালাগে, কোনো পইচা দিব নালাগে। আমাৰ লগত যোগাযোগ কৰিলে হ'ব, অথবা আপোনালোকে অনলাইনৰ মাধ্যমত ডিমেট একাউণ্টৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তো যিকোনো হওক, আজি শেয়াৰ মাৰ্কেট কি আৰু শেয়াৰ মাৰ্কেট সে ধৰক এইটো কোম্পানী হয় XYZ কোম্পানীৰ যেতিয়া বিজনেস গ্ৰো কৰিব বিচাৰে তেতিয়া কোম্পানীৰ কিহৰ প্ৰয়োজন হয়? কেপিটেলৰ প্ৰয়োজন হয়। আৰু সেই কেপিটেল যেতিয়া কোম্পানীৰ শর্ট থাকে, কম থাকে, তেতিয়া কি কৰে? বেংকৰ পৰা যদি লোন লয় তেনেহলে বহু টকা ইন্টারেস্ট দিব লাগে। তাৰ কাৰণে কোম্পানী কি কৰে? এই কেপিটেল স্টক মার্কেটৰ বা শেয়ার মার্কেটের মাধ্যমত IPO লঞ্চ করে, যেটা হল ইনিশিয়াল পাবলিক অফারিং। আৰু এই ইনিশিয়াল পাবলিক অফারিং কি করে? যেতিয়া কোম্পানীয়ে স্টক মার্কেটের মাধ্যমত IPO লঞ্চ শেয়ার লঞ্চ করে, আৰু সেই IPO টো আমি যেতিয়া পাও তেতিয়া আমাৰ দৰে সৰু সৰু ইনভেস্টৰ বা ৰিটেইলাৰ বিলাক কি কৰে? আমি শেয়ার পারচেজ কৰো। আৰু এই শেয়ার পারচেজ কৰাৰ পিছত কোম্পানী আমাক কি দিয়ে? এটা শেয়ার দিয়ে, আৰু সেই কোম্পানীৰ অনারশিপ আমাক দিয়ে। আৰু এই শেয়ার পারচেজ কৰাৰ ক্যাপিটালটো ক'ত যায়? সেই কোম্পানী ক্যাপিটালটো পাই যায়। আৰু এই কোম্পানীয়ে আমাৰ ইন্ডিয়ান মার্কেটত BSE আৰু NSEৰ মাধ্যমত আমি কি কৰো? শেয়ার কেনা বেচা কৰো। BSE হল বম্বে স্টক এক্সচেঞ্জ আৰু NSE হল ন্যাশনাল স্টক এক্সচেঞ্জ। আমাৰ ইন্ডিয়ান শেয়ার মার্কেটত এই বেছিভাগ এই দুটাই পৰিচিত এক্সচেঞ্জ। বিশেষকৈ আমি NSE আৰু BSEৰ মাধ্যমত আমি শেয়ার কেনা বেচা কৰো।
তো আপোনালোকে বুজি পালে শ্বেয়াৰ মাৰ্কেটৰ আমি শ্বেয়াৰ কেনেকৈ কিনো। এতিয়া মই এই শ্বেয়াৰ বিষয়ত যিমানখিনি ডিছকাছ কৰিলোঁ এইটোৱে শ্বেয়াৰ মাৰ্কেটৰ বেছিক আৰু এনেকৈ শ্বেয়াৰ কেনা বিক্ৰী কৰা হয়। যে শ্বেয়াৰ মাৰ্কেটত দুই ধৰণৰ মানুহ থাকে, বায়াৰ আৰু সেলার। বায়াৰৰ কাম কি? বাই কেতিয়া কৰিব? সে আমি যেতিয়া মার্কেটত সোমাম, এটা মোমেন্ট আৰু এটা এনেকুৱা, এইটো হল আপ ট্রেন্ড মুভমেন্ট আর এটো হল ডাউন ট্রেন্ড মুভমেন্ট। আপ ট্রেন্ড মুভমেন্টত কি করব? বাই কৰিব, তাৰমানে মার্কেট আপ ট্রেন্ড কৰি আছে, বাই কৰিব। কম দামত কিনিলে সে 20 টকাত কিনিলে 30 টকাত বিক্রি কৰি দিলে, এইটো হল হাফ ট্রেন্ড মুভমেন্ট। আৰু ইয়াক কোৱা হয় বুলিশ। তাহলে বুলিশ মানে আপ ট্রেন্ড মুভ কৰি আছে। আৰু এইটো হল ডাউন ট্রেন্ড মুভমেন্ট। ইয়াত আহিল সেলার, তাৰমানে বেছি দামত সেল কৰিব, কম দামত আকৌ বাই কৰিব। এইটো হল ডাউন ট্রেন্ড মুভমেন্ট, ইয়াক কয় বিয়ারিশ। বুলিশ আপ ট্রেন্ড মুভমেন্ট, বুলিশক কোৱা হয় বুল। আৰু যিবিলাক ডাউন ট্রেন্ড মুভমেন্টত সেল কৰিব ইয়াক কোৱা হয় বিয়ার। আপোনালোকে বুজি পাইছে? যদি বুজাত আপোনালোকৰ কিবা অসুবিধা হয় আপোনালোকে কমেন্টছত জনাই দিব, মই চেষ্টা কৰিম আপোনালোকে ভালকৈ আকৌ ৰিপ্লাই দিয়াৰ কাৰণে। আৰু আপোনালোকৰ যদি কিবা শ্বেয়াৰ মাৰ্কেটৰ বিষয়ত কিবা ধৰণৰ জানিব লগা আছে আপোনালোকে কমেন্ট বক্সত জনাই দিব, নিশ্চয় সহায় কৰিম। এতিয়া কথা হল শ্বেয়াৰ মাৰ্কেটৰ পৰা কেই প্ৰকাৰৰ ইনকাম কৰিব পাৰি। শ্বেয়াৰ মাৰ্কেট সাধাৰণতে দুই ভাগে ভাগ কৰিব পাৰি। শ্বেয়াৰ মাৰ্কেটৰ দুটা ভাগ, এটা ইনভেষ্টমেন্ট আৰু এটা হল ট্ৰেডিং। আকৌ ইনভেষ্টমেন্টক আমি তিনিটা ভাগত বিভক্ত কৰিব পাৰি, যেনেকুৱা লং টার্ম আৰু এটা শর্ট টার্ম মিড টার্ম। লং টার্ম হল more than 5 years, 3 to 5 years। আৰু শর্ট টার্ম হল 1 to 3 years। ট্ৰেডিংৰ বিষয়ত অলপমান পিছত আপোনালোকক বুজাই আছো, আগতে ইনভেষ্টমেন্ট প্লানটো শেষ কৰো। তো যাই হোক, এতিয়া কথা হল এই তিনিটা হল ইনভেষ্টমেন্ট প্লানৰ ভাগ। আপুনি ডাইৰেক্টলি ইনভেষ্ট কৰিব পাৰে অথবা এছআইপিৰ মাধ্যমে মিউচুৱেল ফান্ড কৰিব পাৰে। ইনভেষ্টমেন্টৰ পৰা কি ধৰণৰ ইনকাম
কৰিব পাৰে নিশ্চয় আপুনি বুজি পালে। এতিয়া আকৌ ইনভেষ্টমেন্ট কৰি দুই ধৰণৰ প্ৰফিট কৰিব পাৰি, যেনেকুৱা কেপিটেল এপ্ৰিচিয়েশ্যন আৰু এটা হল ডিভিডেন্ড। ইনভেষ্টমেন্টত এই দুই ধৰণৰ আমি প্ৰফিট কৰিব পাৰি। এটা হল ক্যাপিটাল এপ্রিসিয়েশন আৰু এটা হল ডিভিডেন্ড। ধৰক আপুনি কোনো এটা কোম্পানীৰ এটা শেয়াৰৰ দাম 100 টকা, আপুনি 20টা শেয়ার লৈছে, আপনার টোটাল ক্যাপিটাল 2000 টকা আর প্রতিটা শেয়ারত দাম হয়ে গেছে 110 টাকাকে, মানে 10 টাকা প্রফিট হয়েছে। তার মানে 20টা শেয়ারত কিমান হয়েছে আপনার 2200 টাকা। তার মানে আপনার প্রফিট কিমান হয়েছে 200 টাকা। মই এটা এক্সাম্পল দিলো, 200 টাকা 100 টাকা হব পারে, 300 টাকা হব পারে, বা 400 টাকা হব, 500 টাকা হব পারে। জাস্ট আমি এক্সাম্পল দিলো যে 100 টাকা শেয়ার এটা কিনেছে 20টা শেয়ার 100 টাকাকে, আর কোম্পানির আপনার 100 টাকা হিসাবে 20টা শেয়ারের দাম হল 2000 টাকা। আর সেই শেয়ারটো দেখা গেল কালি প্রতিটা শেয়ারত 10 টাকাকৈ প্রফিট হয়েছে, মানে 110 টাকাকে হয়েছে। তার মানে আলটিমেট আপনার ক্যাপিটাল হয়ে গেল 2200 টাকা আর প্রফিট হয়ে গেল আপনার 200 টাকা। এইটি হল ক্যাপিটাল এপ্রিসিয়েশন। আর নেক্সট হল ডিভিডেন্ড। ডিভিডেন্ডটো কি হয়, যিবিলাক কোম্পানি মানে ভাল গ্রোথ করে সেই কোম্পানি বিলাক কি করে, সেই কোম্পানির নিজস্ব যিবিলাক শেয়ার হোল্ডার আছে সেই শেয়ার হোল্ডার বিলাকৰ কাৰণে কি করে, সেই কোম্পানির ম্যানেজমেন্ট একটা বোর্ড মিটিং কৰি কি করে, শেয়ার হোল্ডার বিলাকক সেই কোম্পানির লাভাংশৰ পৰা শেয়ার হোল্ডার বিলাকক ভগাই দিয়ে। সে ধরক আপনার শেয়ার আছিল কিমান টাকা 100 টাকা, তার মানে 20টা শেয়ার আছে আপনার 100 টাকাকে, কোম্পানির কিমানকে পার শেয়ারত 5 টাকাকে। তার মানে 20টা শেয়ারত কিমান টাকা পাইছে প্রফিট 200 টাকা, আর ডিভিডেন্ডত কিমান পালে 20টা শেয়ারত 5 টাকাকে 5 100। তার মানে আপনি 100 টাকা কোম্পানি ফালৰ পৰা ডিভিডেন্ড পালে 100 টাকা। আর এই ডিভিডেন্ডটো আপনার কেনেকে যাব, ডাইরেক্টলি আপনার একাউন্টত ক্রেডিট হয়ে যাব, কোম্পানির ফালৰ পৰা ডাইরেক্ট একাউন্টত আপনার ক্রেডিট করে দিব। এইটো হল আমার ইনভেস্টমেন্টত দুটা ধৰণৰ আমি ইনকাম কৰিব পাৰি। তো যাই হোক আপোনালোকে নিশ্চয় বুজি পাইছে ইনভেস্টমেন্ট কেনেকে কৰিব লাগে, ইনভেস্টৰৰ পৰা আমি কি ধৰণৰ ইনকাম কৰিব পাৰি, এইখিনি আপোনালোকে বুজালো। আৰু নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া যে ইনভেস্টমেন্ট কিমান কি ধৰণৰ ইনভেস্ট কৰিব পাৰি। সো ইনভেস্টমেন্ট কৰিব হলে আপোনাৰ কোম্পানিৰ ফান্ডামেন্টাল এনালাইসিস কৰিব লাগিব, আৰু ফান্ডামেন্টাল এনালাইসিস ক'ৰ পৰা কৰিব, এটা হল স্ক্রিনার আৰু এটা হল
টিকাৰ টেপ আৰু বহুতো আছে গুগলত সাৰ্চ কৰিলে এনালাইজিস ইজিলি কৰিব পাৰিব আৰু এই স্ক্ৰিনাৰ টিকাৰ টেপ কোনো পইচা দিব নালাগে আপোনাৰ গুগলত সাৰ্চ কৰিলে পাই যাব ইয়ালৈ আছিল ইনভেষ্টমেন্ট প্লান আৰু আমাৰ এইটো বাকি আছিল ট্ৰেডিং প্ৰথম কথা হল যে ট্ৰেডিং কি ट्रेडिंग के प्रकार ट्रेडिंग के प्रकार ट्रेडिंग কৰিব হলে কিমান টকা লাগে ट्रेडिंग সাধাৰণতে চাৰি প্ৰকাৰৰ স্কেলপিং ट्रेडिंग ইন্টাৰডে ट्रेडिंग সুইং ट्रेडिंग আৰু পজিশনাল ट्रेडिंग তো at first all scalping is very risky trade scalping is not for new traders আৰু ইন্টাৰডে দিনতে কেনা বেচা কৰিব লাগে আৰু সুইং ট্ৰেডিং টু হল more than one day কম সে কম একদিন লাগিব আজি কিনি কালি বিক্রি কৰা আৰু পজিশনাল ট্ৰেডিং টু হল উইকলিও কৰিব পাৰে বা মান্থলিও কৰিব পাৰে এটা মার্কেটের মোমেন্টাম বুঝি কেনে কৰিব লাগিব আৰু সুইং ট্রেডিং টু হল আপনার কম সে কম একদিন ওয়ান ডে ইন্টারডে হল উইথিন ডে একদিনের ভিতৰত স্ক্যালপিং 1 minute to 7 minute maximum কিন্তু স্কেলপিং মই সাধাৰণতে যিবিলাক ট্ৰেডিং কৰে মই এটো কৰিবলৈ মানা কৰো কিয়নো খুব হাই ৰিস্কি হয় আৰু এটা হল ইন্টাৰডে টু একদিনতে বিক্ৰী কৰিব লাগে তো মই প্ৰথমে ৰিকুৱেষ্ট কৰিম যিবিলাক নতুনকৈ ট্ৰেড কৰি আছে বা শেয়াৰ মাৰ্কেটত সোমাইছে সকল প্ৰথমে সুইং ট্ৰেডিংৰ পৰা আৰম্ভ কৰক তাৰ মানে আপোনালোকৰ পইচাটো বহুত সেফটি থাকিব কাৰণ স্কেলপিং আৰু ইন্টাৰডে 75% risky trade স্কেলপিং আৰু ইন্টাৰডে আৰু সুইং ট্ৰেডিংত maximum 10% হ'ব পাৰে সো সেফটি আছে বহুত আৰু এটো বহুত হাই ৰিস্কি হয় সো আপোনালোকে কৰিব এনেকুৱা নহয় যে স্কেলপিং কৰিব নালাগে বা ইন্টাৰডে কৰিব নালাগে কিন্তু ভালকে শেয়াৰ মাৰ্কেটৰ বিষয়ত ভালকে নলেজ লৈ কিনে শেয়াৰ মাৰ্কেটৰ বিষয়ত জানি কোড কি ব্যবহাৰ কৰিব লাগে কোনটো কোড ইউজ কৰিব লাগে সেই গোটেইখিনি যেতিয়া আপুনি বুজি উঠিব তেতিয়া আপুনি স্কেলপিং ইউজ কৰিব পাৰে বা ইন্টাৰডে কৰিব পাৰে মোৰ মতে প্ৰথমত যিবিলাক নতুনকৈ আহিব সুইং ট্ৰেডিংৰ পৰা আৰম্ভ কৰক বেছি পইচা নালাগে আপোনালোকে পাৰিলে 10,000 টকা দিয়ে আৰম্ভ কৰিব পাৰে কিয়নো এটুত অলপ লাহে লাহে পইচাটো দিব কিন্তু ফিউচাৰত
ভাল এটা কেপিটেল হৈ যাব পাৰে। আৰু ইণ্ডিয়ান মাৰ্কেট আমাৰ শ্বেয়াৰ মাৰ্কেটটো কেতিয়া আৰম্ভ হয়? 9:15 পৰা 3:30 লৈকে আমাৰ মাৰ্কেট কেনেবাছে চলি থাকে। 9:15 পৰা ষ্টাৰ্ট হয় আৰু 3:30 মাৰ্কেট closed. So trading কৰিব হলে at first technical analysis most important. আৰু এইটো নজনাকে কোনো ট্ৰেড কৰিব নোৱাৰে, নহলে প্ৰতিদিন লছ খাব লাগিব। প্ৰতিজন মানুহে কয় আমি সদায় দেখা পাওঁ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ত যে 90% মানুহে শ্বেয়াৰ মাৰ্কেটত লছ কৰি আছে আৰু 10% মানুহেহে প্ৰফিট কৰি আছে। কথাটো হয়, তাৰমানে সকলোৱে জানে যে শ্বেয়াৰ মাৰ্কেটতনো কিমান টকা, অজস্ৰ পইচা আছে, বহুত টকা আছে, বহুত টকা ইনকাম কৰিব পাৰে। বাট এই শ্বেয়াৰ মাৰ্কেটৰ বিষয়ত নজনাকৈ আহি এটা ডিমেট একাউণ্ট খুলি কিনে মাৰ্কেটত সোমাই যায় আৰু লাষ্টত কি হয়, শ্বেয়াৰ মাৰ্কেটত টকা লছ খাই বিভিন্ন ধৰণৰ এটা সমস্যা হৈ যায়। সো আমি 10%ত কেনেকৈ আহিব পাৰো সেইটো আমি চিন্তা কৰিব লাগিব, যে আমি শ্বেয়াৰ মাৰ্কেটৰ পৰা প্ৰফিট কৰিম, কিন্তু কেনেকৈ কৰিম তাৰ কাৰণে আমাৰ ডিসিপ্লিন কিছুমান আছে, ডিসিপ্লিন মেইনটেইন কৰিব লাগিব, আমাৰ ধৈৰ্য থাকিব লাগিব, ৰিস্ক মেনেজমেন্ট এটা আছে, কথা আছে যে আমি কেনেকৈ লছত যাতে লছ নহয় সেইটো আমি কেনেকৈ সেফটি কৰিম, সেইটো বিষয়ত বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি আছে। আমাৰ জানি লৈ আমি এই মাৰ্কেটত যদি সোমাই কাম কৰো আৰু ভালকৈ যদি টেকনিক্যাল এনালাইসিস যদি এপ্লাই কৰো, নিশ্চয় আমি শ্বেয়াৰ মাৰ্কেটৰ পৰা ভালকৈ ইনকাম কৰিব পাৰো। তো গতি মই আপোনালোকক মই ৰিকুৱেষ্ট কৰিম এইটোৱে যে প্ৰথমে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ত শিকি লওক, পাৰিলে আপুনি 6 মাহ পিছত কাম কৰক, কোনো অসুবিধা নাই। এনেকুৱা নহয় যে শ্বেয়াৰ মাৰ্কেট আজি আছে কালি ওলাই যাব। আপুনি যিমান দিন জীয়াই আছে, পৃথিৱী যিমান দিন জীয়াই আছে সিমান দিনলৈকে শ্বেয়াৰ মাৰ্কেট থাকি যাব। গতিকে আপোনালোকে ভালকৈ শিকি লওক, 1 মাহ 2 মাহ 3 মাহ 4 মাহ পিছত প্ৰয়োজন হলে 4 মাহ পিছত ইনকাম কৰক, কোনো অসুবিধা নাই। সো এইখিনি আছিল আজি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ত মোৰ এই ভিডিঅ'। তো ইয়াৰ ভিতৰত যদি কোনো ভুল ত্ৰুটি হৈ থাকে আপোনালোকে মোক অলপ জনাই দিব, যাতে নেক্সট ভিডিঅ'ত আমি ভালকৈ বনাই বা ভালকৈ বুজাই দিব পাৰো। একচুয়ালি মোৰ ভিডিঅ' বেছি দিন হোৱা নাই, মই জাষ্ট আৰম্ভ কৰি আছো। সো এইখিনিতে মই শেষ কৰিলো। ধন্যবাদ।